নমস্কাৰ, মই বৰ্তমান আছোঁ দেওপাহাৰত, অসমৰ এখন ঐতিহাসিক পাহাৰ। দেওপাহাৰ বুলি কওঁতে সাধাৰণতে কাৰ্বি ভাষাত দেও বুলি কয়। দেও মানে আপোনাৰ গড বা দেৱতা। ইয়াত এক সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ, যিহেতু এখন ৰিজাৰ্ভ ফৰেষ্ট হয়, আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখনৰ মাজতে এই দেওপাহাৰ অৱস্থিত। আৰু ইয়াত 1000 বছৰ পুৰণি ইয়াত শিলত চিহ্নিত কৰা কিছু নহয়, যথেষ্ট আপোনাৰ ইয়াত কীৰ্তিচিহ্ন আছে, ঐতিহাসিক কীৰ্তিচিহ্ন আছে। ইয়াত আপোনালোকক মই কিছু সময়ৰ পিছতে মই আপোনালোকক দেখুৱাম। আৰু ইয়াত হয়, যিহেতু ৰিজাৰ্ভ ফৰেষ্ট হয়, আৰু ইয়াত এই ৰিজাৰ্ভ ফৰেষ্টত আহি পেলাই এনেকুৱা লাগিছে যে এটা শান্ত আৰু এটা গহীন এটা পৰিৱেশৰ মাজত আহি পৰিলোহি। আৰু ইয়াত আপোনালোকে নুমলীগড়ৰ হাতী আৰু মানুহৰ সংঘাতৰ বিষয়ে শুনিছে। ইয়াত লিঅ'পাৰ্ড, কিং কোব্ৰা আৰু হাতীৰ যথেষ্ট ভয়াৱহতা আছে। আপোনালোকক মই কিছু শিলেৰে খোদিত মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এয়া দেখিছে, ইয়াত হাজাৰ হাজাৰ শিলত খোদিত আপোনাৰ কিছু কীৰ্তিচিহ্ন আপোনালোকে দেখিবলৈ পাইছে। ইয়াত যদি আপোনালোকে বিচাৰে, প্ৰতিটো শিলেই হয়তো একোখন কিতাপৰ কণ্টেণ্ট হিচাপে পৰিগণিত হ'ব। ইয়াত ইতিহাস ইমানেই মানে বিজড়িত, ইয়াত দেখি পেলাই সঁচাকৈ খুবেই ভাল লাগিছে। আৰু বহুত মানে কি ক'ম, ইয়াত মই আচলতে ভাষাৰে বুজাব পৰা নাইকিয়া। এয়া চাওক, আপোনালোকৰ বিভিন্ন ধৰণৰ ইয়াত ঐতিহাসিক কীৰ্তিচিহ্নবোৰ আপোনালোকে দেখিবলৈ পাইছে। 1897 চনত যিটো আৰ্থকুইক হৈছিলে, সেই আৰ্থকুইকত ইয়াত হয়তো এই দেওপাহাৰৰ কিছু অংশ ভাঙি পৰিছিলে বুলি কয় সাধাৰণতে। আৰু ইয়াত যদি আপুনি ভিতৰলৈ যদি যায়, সেই পাহাৰতেই বহুত ডাঙৰ ডাঙৰ কিছু হয়তো শিল আপোনালোকে দেখিবলৈ পাব। তাত কাটি থোৱা অৱস্থাত সেই শিলবোৰ আপোনালোকে দেখিবলৈ পাব। হয়তো সেই শিলবোৰ কাটি আনি ইয়াত এনেকুৱা ধৰণৰ কীৰ্তিচিহ্নবোৰ তেওঁলোকে বনাইছিলে। আৰু ইয়াত 1000 বছৰ পুৰণি শিলত আপোনালোকে বিভিন্ন দেৱতাৰ দেৱ দেৱীৰ আপোনালোকৰ এই শিলেৰে খোদিত ইয়াত কিছু কীৰ্তিচিহ্ন আপোনালোকে দেখিবলৈ পাব। ইয়াত ৰামৰ, বিষ্ণুৰ আপোনাৰ কিছু চিহ্ন আমি দেখিবলৈ সক্ষম হৈছোঁ। গতিকে এই যি ঐতিহাসিক আমাৰ দেওপাহাৰ, এই দেওপাহাৰৰ বিষয়ে আজি আহি উপভোগ কৰি সঁচাকৈ যথেষ্ট ভাল লাগিছে। ইয়াৰ লগত মোৰ বন্ধু প্ৰভাকৰ আৰু বেদান্ত আৰু ভাস্কৰ আছে। আৰু বেদান্তই এতিয়া আমাৰ য়োগা কৰি আছে। ইয়াৰ যি শান্ত পৰিৱেশ, এই পৰিৱেশৰ বিষয়ে মই আপোনালোকক বুজাব নোৱাৰিম, কাৰণ ইয়াত আপোনালোকে আহিলেহে এই প্ৰাকৃতিক সৌন্দৰ্য তথা ইয়াৰ পৰিৱেশৰ বিষয়ে আপোনালোকে বুজ ল'ব পাৰিব। প্ৰভাকৰ, আজি এই দেওপাহাৰত আহি কেনেকুৱা অনুভৱ হৈছে? মানে অসমৰ ইমান এনেকুৱা আচৰিত ধৰণৰ যে ঠাইবোৰ আছে, আমি আজি আচৰিত হৈছোঁ। এইখিনি সংৰক্ষণ চৰকাৰে যদি কৰা হয়, আমি বহুত ভাল পালোঁ হয়। চাওক, এই ইমান ধুনীয়া ধুনীয়া মূৰ্তিবোৰ, আমাৰ গণেশৰ মূৰ্তি আছে, কৃষ্ণ মূৰ্তি আছে, ৰামৰ মূৰ্তি আছে, বিভিন্ন ধৰণৰ আমাৰ স্কাল্পচাৰবোৰ দেখিছোঁ। কিন্তু বিষয়টো হ'ল সংৰক্ষিত নহয়, সংৰক্ষণ কৰা নাই। বিভিন্ন বতাহ, বৰষুণ, ধুমুহাত পৰি পেলাই দিনক দিনে আমি ক্ষয় যোৱা দেখিছোঁ। আমি দেখিছোঁ ইতিমধ্যে বহুতখিনি জেগাত ক্ষয় গৈছে। সেইখিনি অকণ সংৰক্ষণ কৰিলে আমি ভাল হ'লে, চৰকাৰক অনুৰোধ জনালোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। হয়, বিভিন্ন জন্তুৰ ইয়াত চাওক, ইয়াত হাতীৰ আপোনালোকে এটা চিহ্ন দেখিবলৈ পাইছে। ইয়াত হাতীৰ এটা চিহ্ন আপোনালোকে ইয়াত দেখিবলৈ পাইছে। ইয়াত চাওক, আপোনালোকৰ দেৱ দেৱতাৰ যি হয়তো মিলন, সেই হয়তো যি আপোনালোকে দেখিবলৈ পাইছে। আমি 1449 চনত আমাৰ মহাপুৰুষজনা আমাৰ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিলে। আৰু তাতেই আমাৰ কি হৈছিল, ঢোল আৰু খোলৰ যি মানে সংগম হৈছিলে, সেই বিষয়েও হয়তো আমি শুনিছিলোঁ। কিন্তু এই 1500-2000 বছৰৰ আগতো যেন ঢোল আৰু এই খোলৰ যি তেওঁলোকৰ মানে ধাৰণা, আৰু সেই ধাৰণা যেন আছিলে তেতিয়াৰ পৰাই, সেয়া জানি বুজি আমি হতভম্বিত হৈছোঁ। এয়া মই মোৰ বন্ধু বেদান্তৰ ওচৰলৈ মই আহিবলৈ চেষ্টা কৰিছোঁ, আৰু তেওঁৰ কিছু অনুভৱ ব্যক্ত কৰিবলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। বিৰাট ভাল লাগিছে, বহুত শান্তি। মই ভাল পাওঁ শান্তি জেগাবোৰ, কোনো কোলাহল নাই আৰু মানুহৰ গেডাৰিঙো বহুত কম। আৰু ভাল লাগিছে যে এটা কথা, ইমান এটা ঐতিহ্যপূৰ্ণ সভ্যতা আমাৰ আছিলে। আৰু এইটো কাৰণে বেয়াও লাগিছে যে এইবোৰ সংৰক্ষণ আৰু হয়তো ভালকৈ কৰিব পৰা গ'লহেঁতেন। হয়তো প্ৰাকৃতিক কাৰণতো নষ্ট হৈছে মেবি,
কিন্তু হ'লেও সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন চৰকাৰৰ ফালৰ পৰা, যিহেতু আৰ্কিঅলজিকেল ছাইট হয় এইটো। গতিকে সকলোকে অনুৰোধ জনাওঁ, যদি কেতিয়াবা আপোনাৰ গোলাঘাট আহে, বেছি দূৰ নহয় তাৰ পৰা, লোকেশ্যনত চালে পাই যাব, এপাক আহিব, চাই যাব, আমাৰ সভ্যতা সংস্কৃতিৰ বিষয়ে অকণমান জানিব পাৰিব, নতুন প্ৰজন্মক জনাব পাৰিব। হয়, থেংক ইউ। আমি জীয়াই ৰাখিব লাগিব আমাৰ সভ্যতা, সংস্কৃতি, কালচাৰ, আমাৰ ঐতিহাসিক সেই আমাৰ কীৰ্তিচিহ্নবোৰ আমি সংৰক্ষিত কৰিব লাগিব। তেতিয়াহে আমি জীয়াই ৰাখিব পাৰিম আমাৰ জাতি, হয়নে নহয়? গতিকে আমাৰ সেই মেৰুদণ্ডহীন জাতি হিচাপে আমি নিজকে পৰিণত হ'বলৈ দিবলৈ নোৱাৰোঁ, য'ত ভাষা, সংস্কৃতি, ইতিহাস য'ত বিলুপ্ত প্ৰায় অৱস্থাত যদি যায়গৈ, তেতিয়াহ'লে আমি মেৰুদণ্ডহীন জাতি হিচাপে আমি কেনেকৈ জীয়াই থাকিম? জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে হয়তো আমি চেষ্টা কৰিব লাগিব। ইয়াক নৱপ্ৰজন্মক আমি ইয়াৰ যি ছিগনিফিকেঞ্চ, ইয়াৰ যি বিশেষত্ব, সেই বিষয়ে তেওঁলোকক অৱগত কৰাব লাগিব। ধাপে ধাপে আমাৰ ইতিহাস, এই অসমৰ ইতিহাসক আমি আগুৱাই লৈ যাব লাগিব। এয়া মই আহি পাইছোঁহি ভাস্কৰ, মোৰ বন্ধু। ভাস্কৰ, কেনেকুৱা লাগিছে আজি? খুব সুন্দৰ, আৰু ইয়াৰ কীৰ্তিচিহ্নবিলাক দেখি এনেকুৱা লাগিছে মানে এতিয়া যোনবিলাক লেজাৰ কাটিং মানে মেচিনেও ইমান পাৰফেকশ্যন আনিব নোৱাৰে কিজানি। সেই তেতিয়াৰ দিনতে 1000 বছৰ আগতে, 1000 বছৰ, 1500, 2000 বছৰৰ আগৰ কথা। আৰু সেই সময়ত এই পাথৰবোৰ কঢ়িয়াইছিল কেনেকৈ ইমান ওপৰলৈ? আজি প্ৰায় 300টা ষ্টেপ পাৰ হৈ আহি এই দেওপাহাৰত উপস্থিত হৈছোহি। ইয়াৰ বিষয়ে কি ক'ব? ভাল লাগিছে, আৰু মই বিচাৰোঁ ইয়াৰ ওপৰত আৰু অলপ ভাল ৰিচাৰ্চ হওক। এইবিলাক কিবা সঁচাই কিবা দেৱ দেৱী আহি কৰিছিল নেকি, নে কিবা এলিয়ান কিবা আহি কৰিছিলে, নে সাধাৰণ মানুহে কৰিছিলে? কিবা সা সঁজুলি এনেকুৱা কিবা ইমান ডেভেলপ আছিল নে সেই বিষয়ত? আৰু ইমান নিপুণ, ইমান মানে পাৰফেকশ্যন আছে। আপুনি চাওক, কাটিং কিমান পাৰফেক্ট আছিল। আজি 1000 বছৰ পিছতো ইয়াৰ যি আপোনালোকে দেখিবলৈ পাইছে, মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন কি সুন্দৰ, সেই তেতিয়াৰ পৰা আৰু এতিয়াও এই তেনেকৈ আছে। আৰু এই গোটেই কীৰ্তিচিহ্নখিনি যদি আমি সংৰক্ষণ কৰি, ভালকৈ যদি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, তেনেহ'লে আমি হয়তো জীয়াই ৰাখিব পাৰিম অসমৰ ইতিহাস। ধন্যবাদ।